ফচিম বুলিয়ে ভাবিছিলোঁ অৱশ্যে ফচাতে ফচিলে পুলিচৰ হাততো ফচিব পাৰোঁ বা বেলেগ কাৰোবাৰ হাততো ফচিব পাৰোঁ মুঠতে মোৰ চিনা হাৰা মাতো খাটা হৈছিলে অসুখ মানে সম্পূৰ্ণ ভালেই হৈছিলে কিন্তু তাৰ মাজতে দেউতা ঢুকালে আজিকালি মানে যেতিয়া খবৰটো পাওঁ আচলতে লগত মই আছিলোঁ দেউতাৰ লগতে আৰু কি হৈছে তাৰপিছত গৈ যেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰত আছোঁ যিহেতু পিছত গৈ নাটক কৰিবলগীয়া হৈছে মঞ্চত অভিনয় কৰিবলগীয়া হৈছে কিন্তু আমাৰ আচলতে কৰ্তব্য আমাৰ দায়িত্ব থাকে যেহেতু থিয়েটাৰখন এখন কমিটিয়ে আহ্বায়ক কমিটিখনে মাতি লৈ যায় তাৰ লগত জড়িত হৈ থাকে কমিটিখনৰ লগতে গোটেই দৰ্শকখিনি জড়িত হৈ থাকে সকলোকে মানে কি আচলতে সন্তুষ্ট কৰিবলগীয়া হয় যিহেতু আমি থিয়েটাৰত বান্ধ খাই আছোঁ থিয়েটাৰ এগ্ৰিমেণ্ট হৈ আছে গতিকে কেঞ্চেল কৰাটো সহজ কথা নহয় এটা শ্ব' ঘপকৈ কেঞ্চেল কৰাটো সহজ কথা নহয় সেইটো কাৰণে মানে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত সকলেহে ভালকৈ বুজি দেউতা ঠিক 3:30মান বজাত আবেলি 3:30মান বজাত ঢুকিছে মই লৈ গৈছিলোঁ হস্পিটেল কিন্তু নাপালোঁ ক'ত ঢুকাইছিলে নিজান হস্পিটেল লৈ গৈছিলোঁ হস্পিটেল পোৱা নাছিলে দেউতা প্ৰায় সুস্থ হৈ আছিলে দেউতা এসময়ত বুলি নহয় আজি বহু কেইমাহ আগতে কেঞ্চাৰ ফৰ্ম হৈছিলে আৰু তাতকৈ ভাল কথাটো আছিলে কি দেউতাই কেঞ্চাৰ মানে কি জইন কৰিছিল সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছিল নিজে খাব পৰা পৰ্যায়লৈকে হৈ গৈছিলে ভাল হৈছিলে তাৰপিছত ইয়ালৈ আহি আমি গাঁৱৰ ঘৰলৈ আহিলোঁ বিহু বুলি ইয়াতে পৰিলে বৰ্তমান পৰি পেলাই আছিল বন এডাল ফ্ৰেকচাৰ আছিলে ফিঙৰ বন এডাল তাৰপিছত লৈ গ'লোঁ সেইটো অপাৰেশ্যন কৰিলে বন্ধু ডাক্তৰ ৰঞ্জন বৰাই অপাৰেশ্যন কৰিলে সেইটো সম্পূৰ্ণৰূপে ভাল হ'ল ভাল হৈ আগদিনাখনলৈকে পিছদিনাখনো ঠিকে আছে বিহু আছিলে ভালেই আছিলে প্ৰায় মানে কি কথা বতৰাখিনি অলপ যথেষ্টখিনি কৈছিলে ভালকৈ কৈছিলে সেই কথাটো এতিয়া ভুক্তভোগীহে বুজে আচলতে বৰ দুখৰ কথা এইটো কষ্ট হয় তথাপি কৰিব লগা হয় কৰ্তব্যৰ খাতিৰত দায়িত্বৰ খাতিৰত কৰিব লগা হয় দায়িত্বতকৈ বেদনাটো আচলতে সৰু হৈ গ'ল যিহেতু ৰাইজৰ কাৰণে কৰা যায় দৰ্শকৰ কাৰণে কৰা যায় সকলোৰে কাৰণে যিহেতু কৰা যায় আকৌ যাব নেকি এইকেইদিনত নে কি ভাবিছে আছে সদায় আছে আজিও আছে আজিও যাব মাৰিত চলি আছে নেক্সট নগাঁৱৰ আশে পাশে গোটেইকেইদিন চলি থাকিব সেইকেইদিন আছে আপুনি জইন কৰিব নেকি আকৌ কৰিব নেকি হয় কৰি আছোঁ এতিয়া আছোঁ আৰু পিছত প্ৰায় 9:06মান বজাত ওলাই যাম ইয়াৰ পৰা কণ্টিনিউ আছে এপ্ৰিলৰ 12 তাৰিখলৈকে কৰি থাকিব লাগিব